কলিয়াবৰৰ ৰাংলুত ভয়ংকৰ পথ দুৰ্ঘটনা বোলবম যাত্ৰাত যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰকাণ্ড গছত খুন্দা মাৰি পথৰ পৰা দ খাৱৈত সোমাল তীব্ৰবেগী বোলবম যাত্ৰী কঢ়িওৱা এখন বাহন শিৱসাগৰৰ পৰা ঢেকীয়াজুলি অভিমুখে আহিছিল বলেৰো পিকআপ বাহনখন শাওণ মাহ উপলক্ষে ঢেকীয়াজুলিৰ পৰা শিৱসাগৰলৈ গৈছিল প্ৰায় 25 জন বোলবম যাত্ৰী শিৱসাগৰৰ পৰা ঘূৰি অহা পথত কলিয়াবৰৰ ৰাংলুত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ কাষত থকা দ খাৱৈত এই দুৰ্ঘটনাত থিততে মৃত্যু হয় বাহনখনৰ চালক বাকি শিশু মহিলাসহ প্ৰায় 25 জনীয়া যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় সংকটজনক অৱস্থাত কেইবাজনকো উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে মৃত লোকজন ঢেকীয়াজুলি ৰোহিত ৰায় বুলি জানিব পৰা গৈছে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS12CC1442 কালি ৰাতি বলবম গৈছিল শিৱসাগৰ আমাৰ ডিস্ট্ৰিক্ট পৰে শোণিতপুৰ ডিস্ট্ৰিক্ট থানা ঢেকীয়াজুলি আহোঁতে দুটা ড্ৰাইভাৰ দিয়া হৈছিল মানে এটা টোপনিক লাগিলে এটা চলাব বুলি কেনেকৈ এটা ড্ৰাইভাৰ চলালে আৰু এটা ড্ৰাইভাৰ চলাতে এনেকৈ কৰি ডাইৰেক্ট ঘুমাই দিলে তাৰপিছত চবেই যাতে গ'লে তাৰপাছত চবেই দাঙি গাড়ীটো উঠাই চবকে লোৱা হ'ল তাৰপিছত লগে লগে মই মেডিকেলত ফোন মাৰিলোঁ কেইজন আহিছিল মানুহটো নাজানো কিমানজন আছিল হ'ব মোৰ মিনিমাম 30 জন মান হ'ব যখন 3 জন হৈছে এটা ড্ৰাইভাৰ হৈছে আমাৰ স্পট ডেড টুলিপৰ ড্ৰাইভাৰটো টুলিপ টিষ্টটো আৰু এটা সেকেন্ড ড্ৰাইভাৰ আছিল অলপ ঘাইল হৈছে আৰু এটা মহিলা মানুহ আছে অলপ ঘাইল হৈছে কৃষ্ণা শিৱসাগৰ পৰা আহিতে কিয় হতে ঘণ্টা আধা ঘণ্টা কিয় হতে আহিতে মাতে পিছতে এইফালে জখলাবান্ধাত ওচৰত কিবা ড্ৰাইভাৰ চালে সেইকাৰণে এনেকুৱা সোমাই দিলে ডাইৰেক্ট গছত ডাইৰেক্ট দিলে ড্ৰাইভাৰো এটা ডেথ হৈ গ'ল আৰু এটা ড্ৰাইভাৰ জখম পাইছে লৈ গৈছে ভিতৰত গাড়ীখন শিৱসাগৰ পৰা আহিছিল ঢেকীয়াজুলি বাগান শিৱসাগৰ নাইটত গৈছিলোঁ কালি এইটোতো মানুহ মাইকী মানুহ আছিলে জ্ঞান 6 জন মান হ'ব চাগে আমাৰ 30 জন হ'ব চাগে 30 হ'ব